মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে মই তোমালোকৰ আগত ছ'চিয়লজিৰ 34টা অতি চমু প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই 34টা অতি চমু প্ৰশ্নৰ সমাধানসমূহ লোৱা হৈছে HS ফাইনেল এক্সামিনেশ্যন 2015, 2016 আৰু প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 যোৰহাট জিলাৰ কুৱেশ্যন পেপাৰৰ পৰা। গতিকে কুৱেশ্যনসমূহ খুবেই দৰকাৰী, তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত 2015 বৰ্ষৰ প্ৰশ্নৰ সমাধানখিনি আলোচনা কৰিম। প্ৰশ্ন 1A, নগাসকলৰ যুৱগৃহৰ নাম কি? মুৰুং বা মৰং। বি, অদৃশ্য মানৱ গ্ৰন্থখন বা উপন্যাসখন কোনে লিখিছিল? ৰাল্ফ ইলিছনে। তাৰপিছত কোনখন চহৰক ভাৰতৰ বাণিজ্যিক ৰাজধানী বুলি কোৱা হয়? এইটো মুম্বাই চহৰক ভাৰতৰ বাণিজ্যিক ৰাজধানী বুলি কোৱা হয়। স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষ লোকপিয়ল কেতিয়া কৰা হৈছিল? প্ৰথম হৈছিল 1951 চনত আৰু শেষ হৈছিল 2011 চনত। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ৰাজা ৰামমোহন ৰায়। শ্ৰেণী মুক্ত নে বন্ধ স্থিৰীকৰণৰ উদাহৰণ? এইটো হ'ব মুক্ত স্থিৰীকৰণৰ উদাহৰণ। সংস্কৃতিকৰণ অৱধাৰণাটো MN শ্ৰীনিবাসে কেতিয়া আগবঢ়ায়? 1952 চনত। ASEANৰ সম্পূৰ্ণ নাম কি? ASEANৰ সম্পূৰ্ণ নাম হ'ল এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ। তাৰপিছত তোমালোকে ৰাইজলিয়ে ভাৰতীয় নৃগোষ্ঠীসমূহক 5, 6, 7 নে 8টি ভাগত ভাগ কৰিছিল? উত্তৰ 7টি। নক্সালবাদী আন্দোলন প্ৰথমে ক'ত হৈছিল? 1967 চনত পশ্চিমবংগত। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধিনিয়ম কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1992 চনত। সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদৰ জন্ম কোনে দিছিল? উত্তৰ ডক্টৰ BR আম্বেদকাৰ বা ভীমৰাও আম্বেদকাৰে। এতিয়া মই তোমালোকৰ আগত 2016 বৰ্ষৰ প্ৰশ্নসমূহ লৈ আহিছোঁ। দেখা পোনপ্ৰথমতে মই তোমালোকৰ আগত A নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? স্বামী দয়ানন্দ সৰস্বতী। কোনটো প্ৰধান ধৰ্ম ভাৰতত আছে? হিন্দু ধৰ্ম। সংস্কৃতিকৰণ অৱধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল? MN শ্ৰীনিবাসে। ফৰাচী বিপ্লৱ কোন চনত আৰম্ভ হৈছিল? 1789 চনত। Essay on Population কিতাপখন কোনে লিখিছিল? উত্তৰ থমাছ ৰবাৰ্ট মালথাছ। তাৰপিছত দেখা গ্ৰাম্য অৰ্থনীতিৰ মূল ভিত্তি কি? কৃষি। পৰিয়াল কোনটো সমূহৰ ভিতৰত ধৰা হয়? প্ৰাথমিক সমূহৰ ভিতৰত ধৰা হয়। বিশেষ বিবাহ অধিনিয়ম কেতিয়া গৃহীত হয়? উত্তৰ 1954 চনত। দলিত শব্দৰ উদ্ভাৱক ডক্টৰ আম্বেদকাৰ হয় নে নহয়? নহয়। ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা কোন আছিল? বিৰছা মুণ্ডা। ছপা মাধ্যমত কি অন্তৰ্ভুক্ত? কিতাপ, আলোচনী, বাতৰি কাকত আদি। বন্ধ স্থিৰীকৰণৰ এটা উদাহৰণ দিয়া। জাতি ব্যৱস্থা। এতিয়া মই তোমালোকৰ আগত যোৰহাট জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024ৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। প্ৰথমতে A নম্বৰ প্ৰশ্ন লৈ আহা। চুলতানৰ সপোন গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ বেগম ৰকিয়া চাখাৱত হুছেইন। 1905 চনত তেওঁ লিখিছিল। তাৰপিছত আছে মণ্ডল আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1979 চনত। সত্য সন্ধানী সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? মহাৰাষ্ট্ৰৰ জ্যোতিবা ফুলে 1873 চনত। ৰাছিয়াত সংগঠিত বলছেভিক আন্দোলন কোন প্ৰকাৰৰ সামাজিক আন্দোলনৰ উদাহৰণ? এইটো হ'ব
বিদ্ৰোহীমূলক বা বৈপ্লৱিক সামাজিক আন্দোলনৰ উদাহৰণ কৃষিৰ লগত জড়িত এটি উৎসৱৰ নাম লিখা বিহু আলি আই লিগাং পোঙ্গাল ওনাম আদি নক্সালবাদী আন্দোলন প্ৰথমে ক'ত হৈছিল পশ্চিমবংগত AIWCৰ সম্পূৰ্ণ নাম কি অল ইণ্ডিয়া ওমেন্স কনফাৰেন্স দলিত শব্দটো ভাৰতীয় ভাষাত আক্ষৰিক অৰ্থ কি শব্দগতভাৱে দলিত শব্দই নিপীড়িতক বুজায় আৰু বশীভূত মানুহক নিৰ্দেশিত কৰে সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সংখ্যালঘু সমূহৰ অৰ্থ কি যেতিয়া মানুহৰ যিকোনো এটা গোটত বিশেষকৈ ধৰ্ম আৰু জাতিৰ জনসংখ্যাৰ ভিতৰত কম সংখ্যক সদস্য হয় তেতিয়াই সেই সমূহক সংখ্যালঘু বলা হয় ভাৰতীয় ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ ৰাজা ৰামমোহন ৰায় সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ সো মাচ